গৌৰৱ গগৈৰ পত্নীৰ প্ৰসংগই তোলপাৰ লগাইছে আৰু সেই সময়তে গৌৰৱ গগৈৰ পত্নীক যেটো সময়ত বিজেপিয়ে এক প্ৰকাৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে শেহতীয়াভাৱে আৰএছএছৰ তৰফৰ পৰা এই বিষয়টো উত্থাপন কৰা হৈছিল লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে এই সন্দৰ্ভত শেহতীয়াভাৱে গৌৰৱ গগৈৰ পত্নী কাৰ সৈতে কেনেদৰে যোগাযোগ আছিল আৰু কাৰ সৈতে যোগাযোগ ৰক্ষা কৰি ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত আছে নেকি এনেবোৰ বিষয় উত্থাপন কৰিবলৈ যেটো সময়ত গৈ আছে সেই সময়ত গৌৰৱ গগৈ মুখ খুলিছে আৰু গৌৰৱ গগৈ মন্তব্য কৰিছে পত্নী যদি আইএসআই এজেন্ট গৌৰৱ গগৈ তেনেহলে ৰ এজেন্ট তেনেদৰে গৌৰৱ গগৈ মন্তব্য কৰিলে প্ৰথমতে আমি গৌৰৱ গগৈৰ সেই মন্তব্যটো শুনুৱাব বিচাৰিছো মই হেতুৱে কৈছো কোনোবা দিনতো কোনোবা সুধিলে মই কৈছো তেওঁ যদি আইএসআই এজেন্ট আৰু সলমান খানৰ সিনেমাত আছে টাইগাৰ জিন্দায়ে ময়ো মানে ৰ এজেন্ট এতিয়া তো যদি তেওঁ আছে ময়ো ৰ এজেন্ট এইবোৰ সব অপপ্ৰচাৰ মনোৰঞ্জন অসমৰ জনসাধাৰণ সব কথা ভালদৰে জানে আৰু অসমৰ জনসাধাৰণ আজি তেওঁৰ বিবেক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে তেওঁলোকৰ ওপৰত মই এৰি দিছো গৌৰৱ গগৈৰ মন্তব্যটো শুনিলে গৌৰৱ গগৈৰ মন্তব্য শুনাৰ সমান্তৰালভাৱে আমি এটো উল্লেখ কৰিব বিচাৰিছো যে ভূপেন বৰাই এই সন্দৰ্ভতো মন্তব্য কৰিছে ভূপেন বৰাই বিজেপিক লক্ষ্য কৰি লৈছে গৌৰৱ গগৈৰ পত্নীৰ প্ৰসংগ অনাৰ লগে লগে ভূপেন বৰাই এই সন্দৰ্ভত কি কৈছে সেয়া শুনিব বিচাৰিছো এইটো কোনো কোৱা নাই অকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মই বিচুতি খাইছো যে এজন মুখ্যমন্ত্ৰী আনৰ ঘৈণীয়েকৰ লগত কিয় লাগি থাকে তেখেতৰ বেলেগ কাম নাই নি মুখ্যমন্ত্ৰীকটো ৰাইজে বহুত কাম দি থোৱা আছে আৰু বহুত কাম কৰিবলৈ তেওঁ বাকী আছে এটা লোন লৈ চৰকাৰ চলাই আছে 6 জনগোষ্ঠী জনজাতি নহল চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহল বানপানীৰ সমস্যা গৰাখনীয়া সমস্যা এতিয়া ইয়াতে ৰাইজে ক'লে আমাৰ নাহৰকটীয়াত ক্ষুদ্ৰ চাহ শ্ৰমিকৰ পাতৰ মূল্য নিৰ্ধাৰণ কৰাৰ কথা কৈছে ক্ষুদ্ৰ চাহ শ্ৰমিকৰ মাটিৰ কাগজ পত্ৰৰ কথা কৈছে এইবিলাক কামত মুখ্যমন্ত্ৰী লাগিব লাগে বেলেগৰ পৰিবাৰৰ লগত এগৰাকী মুখ্যমন্ত্ৰী আমাৰ দৰে অসমৰ এখন ইমান এটা ঐতিহাসিক ৰাজ্য আমাৰ মুখ্যমন্ত্ৰী চকীখনৰ যিটো গৰিমা এই গৰিমাটো তেখেতে লাঘৱ কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে देखिए बीजेपी के पास आज कोई मुद्दे नहीं है और झूठे आरोप पर निर्भर मुझे लगता है कि भारत के लोग राजनीतिक रूप से बहुत सक्रिय है और इस पूरे झूठ और भ्रम के बीच में जो असत्य है ये सब वो देख सकते हैं वो झूठ फैलाते जाए हम अपना काम करते रहेंगे आने वाले साल में असम में विधानसभा के चुनाव होंगे हम असम के मुद्दे उठाएंगे बेरोजगारी महंगाई के मुद्दे को उठाएंगे आज मणिपुर में किस प्रकार से शांति बहाल नहीं हुई उन मुद्दों को उठाएंगे और जनता जनार्दन है मेरा पूरा विश्वास है जनता যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত